আজিৰ দিনটোত এটা আহোম জাতিৰ কাৰণে এটা পবিত্ৰ দিন। এই দিনটোতে আমাৰ সমগ্ৰ অসমতে মেদামমেফি আয়োজন কৰা হয়। তাৰ লগতে সংগতি ৰাখি আমি ঘৰপিলীয়া গাঁও যুৱ সমাজেও আজি এই নিয়মভাগি আমি কৰিছোঁ। আৰু এদিনীয়া কাৰ্যসূচী পোনপ্ৰথমে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হ'ল। তাৰপিছতে আমাৰ পুৰোহিতে তেখেতক পূজা কৰিলে। পূজা হোৱাৰ পাছতে আমাৰ যিটো গোটেই গাঁওখিনিৰ মানে এটা প্ৰীতি ভোজ, আৰু তাৰ মাজতে আমাৰ সৰু কণ ল'ৰা ছোৱালীৰ কাৰণে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আকস্মিক এইখিনি অনুষ্ঠান হৈছে। তাৰ লগতে এটা আমি খুব আকৰ্ষণীয় আৰু সমগ্ৰ ৰাজ্যতে এটা মানে বিশৃংখলত সৃষ্টি হৈ থকা এটা পৰিৱেশ আমি ইয়াত দেখা পোৱাৰ লগে লগে আমি এটা প্ৰতিচ্ছবি আমি দেখাবলৈ চেষ্টা কৰিছোঁ, যিটো আমাৰ জুবিন গাৰ্গৰ যিটো মৃত্যুৰ যিটো ৰহস্য আজিলৈকে আমি সম্পূৰ্ণ ৰাইজে আমি জ্ঞাত নহলো। তাৰ কাৰণে আমি যিকেইজন তেখেতৰ মৃত্যুৰ বাবে দায়ী, তেখেতলোকক আমি এটা ডাষ্টবিনত আমি তেখেতলোকৰ ছবি লগাই আমি সেই হত্যাকাৰী কেইজনক আমি ৰাইজৰ আগত এটা ছবি এটা দেখাইছো যে তেখেতলোকৰ হত্যাকাৰী হয়। মেদামমেফিৰ লগতে আমি সংগতি ৰাখি জুবিন গাৰ্গৰ ন্যায় বিচাৰি এটা আমি অনুষ্ঠান আয়োজন কৰি যাতে তেখেতে ন্যায় পাব।